অহংকাৰে হেৰুৱাই প্ৰকৃত আপোনজনৰ সংগ। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, ধন টকা পইচা যেতিয়া মানুহৰ হাতলৈ আহে, সেই তেতিয়াই মানুহৰ মনলৈ অহংকাৰ আহে, অহংকাৰৰ জন্ম হয়। আৰু যেতিয়াই মানুহৰ মনত অহংকাৰৰ জন্ম হয়, অহংকাৰ আহে, সেই তেতিয়াই মানুহৰ ভাৱনা, মানুহৰ চিন্তাধাৰাত উচ্চ নিচ্চ ধনী দুখীয়াৰ ভাৱ আহে। কিন্তু বন্ধুসকল, যাৰ মনত অহংকাৰ নাই, সেইসকলৰ ভাৱনা চিন্তাধাৰাত উচ্চ নিচ্চ ধনী দুখীয়াৰ ভাৱো নাই। তেওঁলোকে সদায় সকলোকে সমান চকুৰে চায়, সমভাৱেৰে চায়। তেওঁলোকৰ মানত সকলো সমান, কোনো ধনী দুখীয়া নাই, কোনো উচ্চ নিচ্চ নাই। তেওঁলোকে সদায় সমান বুলি ভাবে। কিন্তু বন্ধুসকল, যাৰ মনত অহংকাৰ আহে, অহংকাৰৰ জন্ম হয়, সেইসকলে নিজৰ পৰিয়ালৰ আপোনসকলৰ মাজতো উচ্চ নিচ্চ বিচাৰে, ধনী দুখীয়া বিচাৰে। কাৰণ বন্ধুসকল, তেওঁলোকে সদায় নিজৰ সমপৰ্যায় মানুহৰ সংগ বিচাৰে, তেওঁলোকতকৈ উচ্চ স্থানত থকা মানুহৰ সংগ বিচাৰে। তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ মতে তেওঁলোকতকৈ তলত থকা সাধাৰণ, যাৰ টকা পইচা নাই, দুখীয়া, সেইসকলৰ সংগত থাকিলে তেওঁলোকৰ ষ্টেটাছটো নাইকিয়া হৈ যায়, তেওঁলোকৰ সন্মান নাইকিয়া হয়। সেইকাৰণে তেওঁলোকে সদায় তেওঁলোকতকৈ তলত থকা, যাক টকা পইচা নাই, সেই তেনেকুৱা মানুহৰ সংগৰ পৰা আঁতৰি থাকে বা তেওঁলোকক গুৰুত্ব নিদিয়ে। কিন্তু বন্ধুসকল, যেতিয়া তেওঁলোকৰ প্ৰয়োজন হয়, আৱশ্যক হয়, সেই তেওঁলোকৰ তলত থকা মানুহজনক আপোনত্ব ভাৱ দেখুৱায়। আৰু আপোনত্ব ভাৱ দেখুৱাই সেই মানুহজনৰ দ্বাৰা নিজৰ কামখিনি সমাধান কৰি লয়। যিখিনি তেওঁলোকৰ প্ৰয়োজন আছিলে, সেই প্ৰয়োজনৰ কামখিনি সমাধান কৰি লয়। মাত্ৰ তেওঁলোকৰ নিজৰ স্বাৰ্থৰ বাবে, নিজৰ কামখিনি সিদ্ধিৰ বাবে তেওঁলোকক আপোনত্ব ভাৱ দেখুৱায়। কিন্তু তেওঁলোকৰ ভাৱনা, তেওঁলোকৰ চিন্তাধাৰাত সেইজন আপোন নহয়। সেইজন যেনেকৈ ঘৰত কাম কৰা কৰ্মচাৰী এজন, সেই কৰ্মচাৰী ভাৱেৰে চায়, মাত্ৰ ভাৱটোহে দেখুৱায় সেইজন মোৰ আপোন। কিন্তু তেওঁলোকৰ ভিতৰত, তেওঁলোকৰ অন্তৰৰ ভিতৰত এটাই ভাৱ থাকে যে সেইজন আমাৰ ঘৰত কাম কৰা কৰ্মচাৰী। আৰু যেতিয়া বন্ধুসকল, সেই মানুহজনে যিজনক তেওঁলোকৰ তলত থকা বুলি ভাবিছিলে, তেওঁলোকতকৈ টকা পইচা কম থকা বুলি ভাবিছিলে, সেই মানুহজনে যেতিয়া গম পাব, বুজি পাব যে সেই মানুহজনে মোক নিজৰ স্বাৰ্থৰ বাবে আপোনত্ব ভাৱ দেখুৱাই পেলাই তেওঁলোকৰ কামখিনি সমাধান কৰিছে, সেই কথা গম পোৱাৰ পিছত সেই মানুহজন কিন্তু আঁতৰি যাব, তেওঁৰ লগ সংগত নাথাকে। আৰু সেই তেতিয়াই সেই মানুহজনে এজন ভাল আপোন মানুহক হেৰুৱাই দিয়ে। বন্ধুসকল, যেতিয়া মানুহৰ মনত অহংকাৰ আহে, মানুহৰ মনলৈ, মানুহৰ ভাৱনালৈ অহংকাৰ আহে, সেই তেতিয়াই মানুহৰ চিন্তাধাৰা নাইকিয়া হৈ যায়, বিবেক শক্তিটো নাইকিয়া হৈ যায়। কাৰণ তেওঁলোকে সদায় নিজৰ সমপৰ্যায়, নিজৰ উচ্চ স্থানৰ মানুহৰ সংগ বিচাৰিবলৈ যাওঁতে কোনজন মানুহৰ লগত থাকিলে মোৰ ভাল হ'ব, কোনজন মানুহৰ লগত থাকিলে মোক মানুহে ধনী বুলি ক'ব, কোনজন মানুহৰ লগত থাকিলে মোক উচ্চ স্থানত থকা বুলি ক'ব, সেই ভাৱনাই, সেই চিন্তাধাৰাই মানুহৰ চিন্তা শক্তিটো এনেকুৱাকৈ কমাই দিয়ে যে তাৰ মাজত কোনজন মোৰ প্ৰকৃত আপোন মানুহ, সেই আপোন মানুহজনক চিনি পোৱাত ব্যৰ্থ হৈ যায়, তেওঁলোকে চিনি নোপোৱা হৈ যায়। কাৰণ তেওঁলোকৰ ভাৱনাত এটাই থাকিব যে মই সদায় মোৰ সমপৰ্যায়ৰ মানুহৰ লগত থাকিম, মই সমপৰ্যায়ৰ মানুহৰ লগত থাকিলেহে মোৰ অকণমান ধনী যেন লাগিব। সেই ভাৱনাই তেওঁলোকক পহৰাই পেলাই যে প্ৰকৃত আপোন মানুহজনৰ সংগ এটাও লাগে। আৰু সেই তেতিয়াই তেওঁলোকৰ পৰা সেই প্ৰকৃত আপোন মানুহজন আঁতৰি গুচি যায়। বন্ধুসকল, সুখৰ সময়ত যিসকল উচ্চ স্থানত, যিসকল নিজৰ সমপৰ্যায়ৰ মানুহ বিচাৰে, সেইসকল যিসকল মানুহৰ অহংকাৰ থাকে, অহংকাৰী মানুহ, সেইসকলে যেতিয়া সমপৰ্যায়ৰ মানুহ বিচাৰে, নিজৰ উচ্চ স্থানৰ মানুহ বিচাৰে, তেতিয়া সেই মানুহখিনি কিন্তু সুখৰ সময়তহে থাকিব, নিজৰ সুখৰ সময়তহে থাকিব, উপভোগৰ সময়তহে থাকিব। যেতিয়া বিলাসিতা জীৱন উপভোগ কৰিব, সেই উপভোগৰ সময়ত লগ দিবৰ কাৰণে সেইখিনি মানুহ আহিব। কিন্তু যেতিয়া এটা ডাঙৰ বিপদ আহিব,
সেইখিনি মানুহে মাত্ৰ খবৰহে ল'বলৈ আহিব। কেতিয়াও কোনো হাতে কামে সহযোগ কৰিবলৈ কোনো নাই। তেওঁলোকৰ হাতত সময়ে নাথাকে। যিসকল ধন টকা পইচা আছে সেইসকল মানুহৰ হাতত কেতিয়াও সময় নাথাকে, আৰু সেই সময় নথকাৰ বাবে তেওঁলোকে কেতিয়াও কাকো সহযোগ কৰিব নোৱাৰে, কাকো লগ দিব নোৱাৰে, হয়নে? আৰু সেই যেতিয়া এটা ডাঙৰ বিপদ আহি যাব, সেই বিপদৰ সময়ত কিন্তু সেই তেওঁলোকতকৈ যাক তলত বুলি ভাবিছিলে, যাক টকা পইচা নাই বুলি ভাবিছিলে, যাক দুখীয়া বুলি ভাবিছিলে, সেই দুখীয়া সেই তলত থকা মানুহজনে কিন্তু নিজৰ কাম বন এৰিও, নিজৰ ঘৰ দুৱাৰ এৰিও বিপদৰ সময়ত লগ দিবলৈ আহে। কিন্তু সেই মানুহজনকে চিনি নোপোৱা হৈ যায়, কাৰণ মূৰত অহংকাৰে ধৰে। অহংকাৰে এনেকুৱাকৈ চিন্তাধাৰাত মানসিকতাত প্ৰভাৱ পেলায় যে তেওঁ মানুহ চিনি পোৱাত ব্যৰ্থ হৈ যায়, মানুহ চিনি নোপোৱা হৈ যায়, কোন আপোন কোন পৰ সেইটো চিনি নোপোৱা হৈ যায়। যেতিয়া মানুহৰ মনত অহংকাৰ থাকিব নহয়, সেই অহংকাৰে এটাই দেখা পাব, তেওঁতকৈ উচ্চ স্থানৰ মানুহবিলাক, তেওঁৰ সমপৰ্যায়ৰ মানুহবিলাক, সেইবিলাককহে দেখা পাব। তেওঁৰ আপোনজন কোন, প্ৰকৃত আপোন কোন, সেইজনক চিনি পোৱাত ব্যৰ্থ হৈ যায়। আৰু যেতিয়া ব্যৰ্থ হৈ যায় বন্ধুসকল, সেই তেনেকুৱা মানুহ, তেনেকুৱা অহংকাৰী মানুহে বিপদৰ সময়ত যেতিয়া বিপদ আহে নহয়, তেতিয়া কিন্তু সেই আপোনজনৰ সংগ নোপোৱা হৈ যায়। তেতিয়া অকলশৰীয়া হৈ পৰে। তেতিয়া অকলশৰে মানে সকলো সমস্যাৰ সৈতে যুঁজিবলগীয়া হয়। তেতিয়া লগ দিবলৈ কোনো নাই। সেইকাৰণে বন্ধুসকল, মানুহৰ টকা পইচা হ'লেও নিজৰ মনত অহংকাৰ আনিব নালাগে। সদায় সকলোকে সমান চকুৰে চাব লাগে, সমভাৱেৰে চাব লাগে। সকলো এই সংসাৰৰ সকলো মানুহেই সমান, কোনো উচ্চ নিচ্চ নাই, কোনো ধনী দুখীয়া নাই। সকলোকে যেতিয়া আমি সমান চকুৰে চাম নহয়, তেতিয়া আমাৰ আপোন কোন সেইটো আমাক চিনি পোৱাত সহায় কৰে, হয়নে? প্ৰকৃত আপোনজনক চিনি পোৱাত সহায় কৰে। কিন্তু যেতিয়া আমাৰ মনত বন্ধুসকল অহংকাৰ থাকিব, সেই অহংকাৰে আমাৰ প্ৰকৃত আপোনজনক চিনি পোৱাত ব্যৰ্থ কৰে। আৰু সেই তেতিয়াই বন্ধুসকল অহংকাৰে প্ৰকৃত আপোনজনৰ পৰা আমাক বঞ্চিত কৰে, হয়নে? সেইকাৰণে বন্ধুসকল কেতিয়াও মনত অহংকাৰ আনিব নালাগে। সকলোকে ভাল চকুৰে চাব লাগে, সকলোকে সমান চকুৰে চাব লাগে, সকলোৰ লগতে মিলা মিছা কৰি থাকিব লাগে, সকলোকে মাত বোল কৰি থাকিব লাগে। সেই তেতিয়াহে মানুহে সং দিবলৈ আহে, লগ দিবলৈ আহে। কিন্তু মই যদি সকলোকে মানে উচ্চ নিচ্চ ভাৱেৰে চাম, ধনী দুখীয়া ভাৱেৰে চাম, সেই তেতিয়া মোক কিন্তু কোনো লগ দিব নাহে। আৰু যিসকলৰ লগত মই সুখৰ সময়ত মানে বিলাসিতা জীৱন উপভোগ কৰিছিলোঁ, সেইসকল মানুহে কিন্তু মাত্ৰ খবৰহে ল'বলৈ আহিব, হাতে কামে লগ দিবৰ কাৰণে কেতিয়াও নাহে। সেইটো কাৰণে মনত কেতিয়াও অহংকাৰ ৰাখিব নালাগে। অহংকাৰে হেৰুৱাই প্ৰকৃত আপোনৰ সংগ। তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় যে মনত অহংকাৰ পুহিলে কি হ'ব পাৰে। সেইকাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো, বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।